ওদালগুৰি জিলাৰ অন্তৰ্গত টংলাস্থিত বৰজলা ৰাসস্থলীত টংলা অঞ্চলৰ ৰাইজৰ সহযোগত এইবাৰ ২৮তম ৰাস মহোৎসৱ উদযাপন কৰিব। টংলা অঞ্চলত ৰাস মহোৎসৱত এইবাৰ বৃহত্তৰ ৰাইজে নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশত উপভোগ কৰিব পাৰিব ৰাস মহোৎসৱ। উল্লেখযোগ্য যে ৯দিনীয়া কাৰ্যসূচীত বৃন্দাবন থিয়েটাৰ, আনন্দমেলা, বাণিজ্য মেলা, নাগাৰা নাম প্ৰদৰ্শন লগতে জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশে আগবঢ়াব গীতৰ শৰাই। আমি এই টংলা আঞ্চলিক ৰাস মহোৎসৱৰ পৰা এইবাৰ আমাৰ এই টংলা আঞ্চলিক ৰাস মহোৎসৱখন ২৮তম বৰ্ষ। সেই ২৮তম বৰ্ষ হিচাপে আমি এই টংলা ৰাসখনত এইবাৰ যি আমাৰ টংলা অঞ্চলৰ ৰাইজ তথা আমাৰ ওচৰ পাজৰে থকা যিসকল ৰাইজৰ সহযোগত আমি এইবাৰ এই ২৮তম ৰাস মহোৎসৱটি উদযাপন কৰিবলৈ গৈ আছোঁ। আমি এবাৰ বহুত ধৰণৰ মানে এই ৰাসখনত যাতে এটা মানুহ কিছুমান বা ৰাসপ্ৰেমী ৰাইজ আহি কিনে যাতে ইয়াতে অকণমান আমোদ ল'ব পাৰে, এটা ৰাসৰ যিটো সৌন্দৰ্য বৰ্ধতা সেইটো আমি আগত ৰাখি এইবাৰ আমি বহুত নতুন উদ্যম, নতুন প্ৰস্তুতিৰে আমি আগবাঢ়ি গৈছোঁ। আমি এবাৰ বহুত ধৰণৰ আধুনিক ধৰণৰ ইয়াতে মূৰ্তি ব্যৱস্থা কৰিছোঁ। এটা আমি বাঁহৰ ব্যৱস্থা কৰিছোঁ, এখন অভাৰব্ৰিজ এটা ব্যৱস্থা কৰিছোঁ বাঁহেৰে, যাতে আমাৰ এই ফিল্ডৰ পৰা আহি কিনে বাঁহেৰে বনোৱা আমাৰ এই অভাৰব্ৰিজখনেৰে মানুহবিলাক আহি কিনে আমাৰ ইয়াতে ৰাস উপভোগ কৰিব পাৰে। আমি বনাইছোঁ এটা চেল্ফি পইণ্ট বনাইছোঁ। আমাৰ এই গাঁৱৰ স্থানীয় বাসিন্দা কিছুমান আমাক বনাইছে। তাৰপিছতো আমাৰ এইবাৰ এই ৯দিনীয়া কাৰ্যসূচীত যিহেতু আমাৰ ১৫ তাৰিখৰ পৰা ২৩ তাৰিখলৈ আৰম্ভ হ'ব আমাৰ ৰাস মহোৎসৱ ৯দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে। আমি নিমন্ত্ৰণ জনাইছোঁ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল, বৃন্দাবন থিয়েটাৰ ৩ নিশাৰ বাবে। ২০, ২১, ২২ তাৰিখে তেখেতসকলে বৃন্দাবন থিয়েটাৰে নাট মঞ্চস্থ কৰিব। তাৰপিছত আমি ২৩ তাৰিখ মাতিছোঁ অসমৰ স্বনামধন্য কণ্ঠশিল্পী কুমাৰ ভৱেশ দাক। তাৰপিছতো আমি ১৫ তাৰিখৰ পৰা এইবাৰ বহুত নানান ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আমি ৰাখিছোঁ। আনন্দ মেলাকে আদি কৰি বাণিজ্য মেলা, আমাৰ ইয়াতে বহুত ধৰণৰ অনুষ্ঠান জড়িত কৰিছোঁ এইবাৰ নতুন প্ৰজন্মই। গতিকে সকলো ৰাইজকে আমাৰ এই টংলা অঞ্চলৰ এইবাৰ ৰাস উপভোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু যাতে টংলাৰ বাহিৰতো যিবিলাক ৰাস অনুষ্ঠিত হয় তাৰ ব্যতিক্ৰম নহ'ব চাগে আমাৰ এই টংলা ৰাসখন। সেয়েহে সকলো ৰাইজৰ সহযোগত আমি এইবাৰ এই ২৮তম ৰাস উদযাপনটি বহুত এটা বিশাল আয়োজনেৰে আমি উৎসৱটি পালন কৰিবলৈ গৈ আছোঁ। হয়, এইবাৰ আমি বৰজলা আঞ্চলিক ৰাস উদযাপন কমিটিৰ সৌজন্যত মই ইয়াত আহিছোঁ খাৰুপেটাৰ পৰা আমি। তো আমাৰ ইয়াত এইবাৰ বিভিন্ন ধৰণৰ মূৰ্তি হৈছে। মুভিং মূৰ্তি হ'ব, যেনে পুতনা হ'ব, মুভিঙত হ'ব, তেজীমলা মুভিঙত হ'ব, ট্ৰাফিক পুলিচ এজন আছে মুভিঙত, আৰু কালিদাস হ'ব মুভিঙৰ। তো মুভিং মূৰ্তিও আছে। এইবাৰ পোনপ্ৰথমবাৰৰ কাৰণে বৰজলা আঞ্চলিকে এইটো ব্যৱস্থাপনা লৈছে। তো গতিকে আমাক মাতিছে, আমি আহিছোঁ। আমি বহুতো চেষ্টা কৰি আছোঁ বস্তুবিলাক হেৰি কৰিবলৈ। আৰু মই সমূহ টংলাবাসী ৰাইজক অনুৰোধ কৰিম যে এইবাৰ আহক, আপোনালোকে চাওক, বহুত নতুনত্ব দেখা পাব ইয়াতে। আমি যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ নতুনত্ব কৰিবলৈ। আৰু চবকে মই অনুৰোধ কৰিম আপোনালোকে আহক, বৰজলা আঞ্চলিক যিটো আমাৰ ৰাস উদযাপন সমিতি আছে, আমাৰ এই ৰাসখন আপোনালোকে উপভোগ কৰক। এইবাৰ সঁচাকৈ বহুত আনন্দিত হ'ব। আমাৰ ইয়াত পুৰণা মূৰ্তি আছে আপোনাৰ মোটামুটি 90, সেইবিলাকতো ৰিপেয়াৰিং হৈ গৈছে, আমাৰ কমপ্লিট হৈ গৈছে। এতিয়া নতুন মূৰ্তি মোটামুটি 60 আছে, আমাৰ 60টা আছে। 18টা কেৰেক্টাৰ 60টা মূৰ্তি হ'ব। তাৰমানে নতুন মূৰ্তি 18টা কেৰেক্টাৰ আমাৰ এইবাৰ নতুনকৈ এড হৈছে। যেনে ধৰক ইয়াৰ পৰা বেউলা লক্ষীন্দৰৰ পৰা আৰম্ভ কৰি তাৰ বেউলা লক্ষীন্দৰ আছে, লক্ষীনাৰায়ণ আছে, অনন্ত শয্যা যিটো নাছিলে এইটো বনোৱা হৈছে। এনেধৰণৰ বহুতো মূৰ্তি আমি ইয়াতে নতুনকৈ বনাইছোঁ। আৰু আমাৰ গেটৰ কাৰণে গায়ন বায়ন বনাইছোঁ আমি। তো গতিকে আমি গোটেইখিনি মানে অসমীয়া যিটো কালচাৰ আছে আমি দিবলৈ চেষ্টা কৰি আছোঁ ইয়ালৈ। তো মানে মই সমূহ টংলাবাসী ৰাইজক আকৌ পুনৰবাৰ অনুৰোধ কৰিম, আপোনালোকে আহক, বৰজলা উদযাপন সমিতিৰ যিটো ৰাস আছে সেইটো আঞ্চলিক ৰাসটো আপোনালোকে উপভোগ কৰক। টংলাৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ।
আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।